হাই নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে জোনাক ব্লগ এণ্ড কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আকৌ আহিছোঁ ৰাতিপুৱাই আপোনালোকৰ মাজলৈ প্ৰথমতে এয়া পানী গ্লাছ খাই লৈছোঁ আচলতে ভাবিছোঁ আজি বনাম গাখীৰৰ পেৰা ঘৰতে বনাই চাম বুলি ভাবিছোঁ যিহেতু বজাৰত যিহেতু বহুত দাম নহয় জানো সেইকাৰণে ভাবিছোঁ আজি ঘৰতে বনাই খাই চাওঁ নে কি কয় আৰু তাৰ আগতে হাজবেণ্ড যিহেতু ডিউটি যাব হৈছে ডিউটিলৈ যাব হোৱাৰ কাৰণে তেওঁৰ কাৰণে ফটাফট চেৱাই ব্ৰেকফাষ্ট বনাই ল'ব লৈছোঁ ব্ৰেকফাষ্টৰ কাৰণে আজি ভাবিছোঁ চেৱাই বনাম আৰু যিহেতু মই বহুত দিন একো কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই কেইবাদিনো হ'ল সেইকাৰণে আজি যিহেতু পেৰা বনাম বুলি ভাবিছোঁ সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ' এটা আপলোড কৰোঁ আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু জনাব যে কেনেকুৱা লাগিছে কেতিয়াবা ভুমুকি মাৰি থাকোঁ বাৰু মাজে সময়ে তথাপিতো আজি কেইবাদিনো হ'ল কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই আৰু সেইটো কাৰণে আজি কৰিছোঁ বহুত দিনৰ মূৰত আৰু এয়া মই চেৱাই বনাই আছোঁ যিহেতু আমি ঘৰত সকলোৱে বনাই খায়ে থাকোঁ নে কি কয় সেইকাৰণে জানোৱেই বাৰু কেনেকৈ বনাওঁ আৰু হ'বই এতিয়া আৰু বেছি সময় নাই আৰু ভিডিঅ'টি যদি ভাল লাগে আকৌ কৈছোঁ তেতিয়া ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব যিহেতু ৰাতিপুৱা 8 বজাত তেখেতৰ ডিউটি আছে আৰু ডিউটি থকাৰ কাৰণে ফটাফট কিবাকৈ ৰেডি হোৱাকৈ ফটাফট ব্ৰেকফাষ্ট বনাই দিছোঁ আহা এফালে আহা আৰু মোৰ এয়া ৰেডি হৈ গ'ল আৰু ব্ৰেকফাষ্ট কৰি এয়া হাজবেণ্ড ডিউটি যাবলৈ ওলাইছে মানে আজি তেখেতৰ ফায়াৰিং আছে আৰু ফায়াৰিঙৰ কাৰণে যাব ওলাইছে কৈছে মোক ভিডিঅ' নবনাবা বোলে কিয় বনাই আছা কৈছে লাজ কৰিছে ওলাবৰ কাৰণে আৰু খাই বৈ ৰেডি হৈ ডিউটিলৈ যাবলৈ গৈ বাই দিছে তাৰ পৰা এতিয়া আৰম্ভ কৰোঁ পেৰা বনাবলৈ এয়া প্ৰথমতে গম পাইছে আৰু কেৰাহীখন ভালদৰে ধুই মেলি একেখন কেৰাহীতে বনাইছোঁ মই গাখীৰ লৈছোঁ 1 লিটাৰ গাখীৰ ফুল ফেট থকা গাখীৰ লৈছোঁ আৰু আপোনালোকে গৰুৰ গাখীৰ ইউজ কৰিব পাৰে আৰু এনেদৰে আৰু গাখীৰখিনি মই কেৰাহীত দি লৰাই আছোঁ কাৰণ তলত যাতে আপোনালোকে লাগি যাব নিদিব তলত লাগি গ'লে কেতিয়াবা দেৰিও যায় সেইকাৰণে তলত যাতে লাগি নধৰে তাৰ ধ্যান ৰাখিব আৰু মই গাখীৰখিনি প্ৰায় 15-20 মিনিটমানৰ কাৰণে এনেদৰে লৰাই থাকিম মানে গাখীৰখিনি আধা হ'ব দিম যিহেতু 1 লিটাৰ গাখীৰ মই আধা লিটাৰ হ'ব দিম পূৰা ডাঠ হোৱাকৈ গাখীৰখিনি লৰাই থাকিম যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে লৰাই থাকিম আৰু দেখিছেনে গাখীৰ একেবাৰে কমি আহিলে আৰু ইয়াতকৈ আৰু অলপ কমিব দিম দেখিছে আপোনালোকে বহুতখিনি কমি আহিলে 1 লিটাৰ গাখীৰ একেবাৰে কমি ইমানটোহে আছেগৈ আৰু কিনাৰত লাগি ধৰিব নিদিব কিনাৰত আৰু তলত মই আৰু চেনি ব্যৱহাৰ কৰিছোঁ আধা কাপ আপোনালোকে যদি ইয়াতকৈ মিঠা বেছি ভাল পায় আপোনালোকে তাতকৈ বেছিও ব্যৱহাৰ কৰিব পাৰে মই আধা কাপহে ব্যৱহাৰ কৰিছোঁ আৰু এয়া চাওক লৰাই আছোঁ আৰু তলতো লাগি ধৰিব দিয়া নাই হ'লেও লাগি ধৰিছে কিনাৰত আৰু মই যিমানটো পাৰোঁ এৰাব চেষ্টা কৰি আছোঁ আৰু আনহাতে ইয়াত দেখিছেনে মই লৰাই আছোঁ যাতে গাখীৰখিনি ডাঠ হয় ইয়াতকৈ আৰু আপোনালোকে চাওকচোন কেনেদৰে লৰাই কৰি আছোঁ একেবাৰে লৰাই ইমান এনেকুৱা হৈ গৈছেগৈ মানে গাখীৰখিনি একেবাৰে ডাঠ হৈ গৈছে আৰু তলত অলপ লাগিয়ে ধৰিছে দেখিছেনে ৰঙা হৈ গৈ আছে মই সেইখিনি এৰাই দিব চেষ্টা নকৰোঁ নহ'লে ডেৰা লাগিব খাবলৈ তেতিয়ালৈকে লৰাম আপোনালোকে যেনেকৈ পকা মিঠৈ বনালে যেনেকৈ এনেকৈ তলৰ পৰা পাকটো উঠিলে কেনেকুৱা হয় তলত যে লাগি নধৰাকৈ উঠি অহাৰ আগতে হয় যে ঠিক তেনেকুৱাকৈ তেনেকুৱা হোৱালৈকে লৰাই থাকিম এয়া দেখিছেনে অলৰেডি হৈয়ে গৈছে আৰু অলপ আছে এই চাওক
গাখীৰখিনি 1 লিটাৰ গাখীৰ একেবাৰে কমি ইমানকণহে থাকিলেগৈ। আৰু দেখিছে এয়া মোৰ পেৰা এনেকুৱা হোৱা অৱস্থালৈকে আপোনালোকে লৰাব যদিহে বনায়। আৰু এতিয়া মোৰ এইখিনি হৈ গৈছে। মই এতিয়া এইখিনি লাডু অকণমান মানে অলপ চুব পৰা হোৱাকৈ ৰাখিম এতিয়া নমাই, আৰু তাৰপাছত লাডু কৰি দিম। আৰু এইখিনি দেখিছেনে, মই এতিয়া এখন কাঁহীত উলিয়াই লৈছোঁ আৰু আনফালে ঘি লৈ লৈছোঁ হাতত, আৰু এতিয়া লাডু কৰি যাম। মই লাডু কৰাটো কেমেৰাটো যিহেতু এখন হাতে ধৰি আছোঁ, সেইটো কাৰণে দিগদাৰ হৈছে। সেইটো কাৰণে এয়া দেখিছেনে, আৰু এয়া চাওক মোৰ একদম পেৰা ৰেডি হৈ গ'ল। মই অলপ সময় ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত একেবাৰে টান হৈ গৈছে চাওক। আৰু খাবলৈ বহুতেই টেষ্টি হৈছিল। আৰু আপোনালোকে যদি বিচাৰে এনেদৰে ঘৰতে বনাই খাই চাব পাৰে। আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।